ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ আৰম্ভ মানাহৰ প্ৰৱেশদ্বাৰ মুকলি কৰিলে মন্ত্ৰী জয়ন্ত মল্লই ঢোল মাদল বজাই আনন্দত আত্মহাৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মানাহৰ প্ৰৱেশদ্বাৰ মুকলি অনুষ্ঠানত মন্ত্ৰীক সংগ দিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰে মানাহত পূৰ্বতকৈ পৰ্যটকৰ সংখ্যা বাঢ়িব বুলি আশাবাদী মন্ত্ৰী মই ভাবো যে এই ৰাষ্ট্ৰীয় উদ্যানৰ দিনক দিনে আকৰ্ষণ বৃদ্ধি হৈ গৈ আছে আৰু এইবাৰ মই আশা কৰিছোঁ যে বিগত বছৰসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ পৰ্যটক বৃদ্ধি হ'ব আৰু সেই আশাৰে সকলোলৈকে শুভেচ্ছা জনাইছোঁ ইয়াৰ লগত জড়িত সকলো ষ্টেক হোল্ডাৰলৈকে মই আন্তৰিক অভিনন্দন জনাইছোঁ আজিৰে পৰা মানাহত আৰম্ভ জীপ ছাফাৰী ৰিভাৰ ৰাফটিং হাতী ছাফাৰী বাছবাৰী ৰেঞ্জত ৰঙীন উদ্বোধনী অনুষ্ঠান বিশ্ব পৰ্যটন দিৱস আৰু এই বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আজি আমি শুভাৰম্ভণি কৰিছোঁ দৰ্শনাৰ্থীৰ কাৰণে আজি মুকলি কৰি দিয়া হৈছে আমাৰ বিটিআৰৰ CM প্ৰমোদ বড়োৰ উপস্থিতিত আজি অলপ সময় আগতে আমি ইয়াৰ ৰাইজৰ কাৰণে মুকলি কৰি দিলোঁ বৰভূমিৰ পৰ্যটন ক্ষেত্ৰ অধিক উন্নত কৰাৰ আশ্বাস জয়ন্ত মল্লৰ মানাহত আমাৰ এতিয়া নতুন চিন্তাটো হ'ল যে অকণমান ভাল ব্ৰেণ্ডৰ হোটেল আমি ইয়ালৈ আনিব পাৰোঁ নেকি কাৰণ এটা হাই এণ্ড টুৰিজিম কৰিবলৈ হ'লে ভাল ব্ৰেণ্ডৰ হোটেল লাগিব আৰু ইয়াত যথেষ্ট সংখ্যক স্থানীয় যুৱক যুৱতীক ইনভলভমেণ্ট কৰিবৰ কাৰণে আমি কিমান বেছি হোমষ্টে কৰিব পাৰোঁ কাজিৰঙাৰ দ্বাৰ মুকলি হ'ব অহা 1 অক্টোবৰত মাজত মাথো কেইটামান দিন চঞ্চলা হৈ পৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ লগতে হোটেল ৰিজৰ্ট আৰু জীপ ছাফাৰী সন্থাৰ বিষয়ববীয়াসকল ইতিমধ্যে সাজু হৈ পৰিছে দেশী বিদেশী পৰ্যটকক আদৰিবৰ বাবে কিয়নো 1 অক্টোবৰৰ পৰা মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে সজাই পৰাই তোলা হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ সাজু পৰ্যটন ব্যৱসায়ী অগৰাতলী ৰাষ্ট্ৰীয় বনাঞ্চলো এইবাৰ 1 তাৰিখে খুলিব বুলি শুনিছোঁ যদি কৰ্তৃপক্ষই কাজিৰঙা কৰ্তৃপক্ষই এইখিনি আমাৰ কাৰণে দয়া কৰে তেতিয়াহ'লে আমি অতি আনন্দিত হ'ম পৰ্যটকক কাজিৰঙাৰ আনন্দ দিবলৈ সাজু জীপ ছাফাৰী সন্থাৰ লগতে টুৰিষ্ট গাইডসকল আমাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে আমাৰ হোমষ্টে গাড়ী চাৰি এইবিলাক সব ৰিপেয়াৰিং কৰা তাৰপিছত ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে আৰু অসম চৰকাৰে এটা স্কিল ডেভেলপমেণ্টৰ ফালৰ পৰা আমাক এটা ট্ৰেইনিঙো দিছিলে পিছে অগৰাতলী ৰেঞ্জৰ পৰা মাকলুং বন শিবিৰত তীব্ৰ খহনীয়াই চিন্তাত পেলাইছে টুৰিষ্ট গাইডসকলক পৰ্যটন বৰ্ষটো আমি অকল ব্যৱসায় বুলিয়ে নধৰোঁ এইটো কাজিৰঙাৰ কাৰণে এইটো এটা আমাৰ ডাঙৰ সন্মান বিগত বছৰত কেইটাত আপোনালোকে দেখিলে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনৰ পাছত কাজিৰঙাৰ পৰ্যটনৰ সংখ্যা খুব আশাপ্ৰদভাৱে বাঢ়িছে ফ্লাট টুৰিজিমৰো এটা নতুন ধাৰণা বন বিভাগক দিছে টুৰিষ্ট গাইডসকলে আমাৰ কাজিৰঙাখন সকলোকে মানে উপভোগ কৰিবৰ কাৰণে আমাৰ এটা অসম চৰকাৰক অনুৰোধ জনাইছোঁ এটা ফ্লাট টুৰিজিমো কৰিব লাগে একচুৱেলি ফ্লাটত জন্তু জানুৱাৰবিলাক কেনেকৈ থাকে কি কথা সেইখিনিও মানুহৰ চাবলৈ মন যায় বোকাখাটৰ পৰা ধৰ্মেশ্বৰ হাজৰিকা আৰু শালবাৰীৰ পৰা ৰূপক দাসৰ ৰিপৰ্ট DY 365